আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে যে অহা 11টা দিন আমি গোটেই অসমতে বিকাশৰ যাত্ৰা বা বিকাশৰ বাবে 12 দিন বুলি এটা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই সময়ছোৱাৰ ভিতৰতে আমি কেইবাটাও আঁচনিৰ সুফল ৰাইজৰ ওচৰলৈ লৈ আহিম। বিশেষকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম ডিভিজন বা ৭৫% নম্বৰেৰে উত্তীৰ্ণ হোৱা ছাত্ৰী বা ছাত্ৰসকলৰ বাবে স্কুটি, মেট্ৰিক পৰীক্ষাত 75% লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা, নৱমমান শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে চাইকেল, যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিল তেখেতসকলৰ লোন বেংকক আমি উভতাই দিলোঁ 50,000 টকাৰ পৰ্যন্ত। এতিয়া বেংকৰ পৰা পোৱা ন' ডিউজ চাৰ্টিফিকেটখনো আমি এই সময়ছোৱাৰ ভিতৰতে বিতৰণ কৰিম। আৰু তাৰ লগতে বিধ্বস্ত যোৱাবাৰ বানপানীয়ে বিধ্বস্ত কৰি থৈ যোৱা পৰিয়ালসমূহলৈও এই সময়ছোৱাৰ ভিতৰতে আমি আৰ্থিক সাহায্য বিতৰণ কৰিম। অহা 15 তাৰিখে অসমৰ প্ৰায় 20 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ডৰো যোগান ধৰিম। আৰু এনেধৰণে মই সিদিনাখন হিচাপ কৰি চাইছিলোঁ যে প্ৰায় 30 লাখ লোকক বা প্ৰায় 15 লাখ বা 12 লাখ পৰিয়ালক আমি এই সময়ছোৱাৰ ভিতৰত বিভিন্ন আঁচনিৰ জৰিয়তে আমি সহায় কৰিব পাৰিম। আৰু সেইবাবেই বিকাশৰ 12টা দিন, আৰু এই 12টা দিনত আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে আৰু মই নিজেও গোটেই ৰাজ্যখনত য'ত যেনেকৈ পাৰোঁ জিলাৰ সদৰসমূহলৈ গৈ এই আঁচনিসমূহৰ সুফল ৰাজ্যবাসীক বিতৰণৰ বাবে চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330